নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে বিৰাটে এটা প্ৰয়োজনীয় খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসম চৰকাৰৰ চকু এতিয়া অসমৰ মাটিত। অসম চৰকাৰে এতিয়া ইটোৰ পাছত সিটো ঠাইত খালি কৰিছে চৰকাৰী ভূমিসমূহ। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিবিলাক মাটি আছে সেইবিলাক খালি কৰিছে। যিবিলাক সত্তৰ মাটি আছে সেইবিলাক খালি কৰিছে। মুঠৰ ওপৰত অসম চৰকাৰৰ এতিয়া সাৰ্ভে চলিছে কোট কোট চৰকাৰী মাটি আছে আৰু কোট কোট কোনে কোনে বহি আছে। কিন্তু তাৰ উপৰিও চৰকাৰী মাটিৰ উপৰিও যদিহে চৰকাৰক প্ৰয়োজন হৈছে ব্যক্তিগত মাটিৰ, তেনে ব্যক্তিগত মাটিও লৈ লৈছে অধিক পইচা প্ৰদান কৰি। ৰিসেন্টলি গুৱাহাটী মহানগৰীৰ পৰা খবৰ ওলাইছিলে যে পাৱাৰ গ্ৰিডৰ কাৰণে মাটিৰ প্ৰয়োজন হৈছিলে। তো পাৱাৰ গ্ৰিডৰ মাটিৰ বাবে যথেষ্ট পৰিমাণৰ মাটিৰ প্ৰয়োজন হৈছিলে আৰু গুৱাহাটী মহানগৰীৰ কেইবাটাও ফেমিলিৰ পৰা মাটি লোৱা হৈছিলে। সেই ফেমিলিসমূহে মাটিসমূহ দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিলে, কাৰণ মাটি মানুহৰ কাৰণে বহুতেই ভেলুৱেবল বস্তু বৰ্তমান সময়ত। কিন্তু তেওঁলোকক বোলে চাকৰিৰ লালসা দিছে কিছু লোকক, আৰু কিছু লোকক কোটি টকা পৰ্যন্ত দিছে বুলি জনাইছে। আৰু এই কথা মই কোৱা নাই, এই কথা স্বয়ং অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেওঁলোকৰ কথা আপোনালোকে ভাবিব নালাগে, তেওঁলোকৰ কথা আপোনালোকে লিখিব নালাগে। সেইবিলাক ধনী মানুহ, সিহঁতে কোটি কোটি টকা পাইছে সেই মাটিখিনিৰ বাবদ। সেই মাটিখিনিত এতিয়া পাৱাৰ গ্ৰিডৰ প্ৰজেক্ট বহোৱা হ'ব বুলি জনাইছে। মানে চৰকাৰক যদি কেতিয়াবা প্ৰয়োজন হয় আপুনি বহি থকা মাটিডোখৰ আপুনি সেই মাটিডোখৰ খালি কৰি দিব লাগিব, কিন্তু তাৰ বিনিময়ত আপোনালোকক চৰকাৰে পইচা দিব যদি আপোনাৰ সেয়া ম্যাদী পট্টা মাটি হয়। যদি ম্যাদী পট্টা মাটি নহয় তেতিয়াতো আপোনালোকে এনেই খালি কৰি দিব লাগিব। তো বন্ধু বান্ধৱীসকল, অসমৰ বিভিন্ন স্থানত বৰ্তমান সময়ত যি নেকি ভূমি বৰ্তমান বেদখল মুক্ত কৰা হৈছে, এটা বিশেষ স্থানত প্ৰায় 495 বিঘা 95 একৰ মাটি অসম চৰকাৰে বেদখল মুক্ত কৰিছে। আৰু যিখন নেকি দ্বীপৰ বিলতকৈও ডাঙৰ বুলি জনাইছে, যিটো ঠাই নেকি গুৱাহাটী বিমানবন্দৰতকৈও ডাঙৰ বুলি জনাইছে। মানে ৰিসেন্টলি গোৱালপাৰাৰ এডোখৰ ঠাইত 495 একৰ মাটি বেদখল মুক্ত কৰিছে, যিখিনি মাটিত গুৱাহাটী বিমানবন্দৰৰ নিচিনাই ডাঙৰ বিমানবন্দৰ বহাব পাৰিব। সেয়াই নহয়, দ্বীপৰ বিলতকৈও সেই বিলখন যথেষ্ট পৰিমাণৰ ডাঙৰ বুলি জনাইছে। আমাৰ অসমৰ বিভিন্ন স্থানত বৰ্তমান সময়ত আমাৰ চৰকাৰী ভূমি আছে আৰু সেই চৰকাৰী ভূমিসমূহ এতিয়া চৰকাৰে খালী কৰিব। তো আপুনি যদি চৰকাৰী ভূমিত বহি আছে তেন্তে শীঘ্ৰেই আপুনি সেই চৰকাৰী মাটিৰ পৰা উঠি যাওক, নহ'লে কিন্তু আপোনালোকে বিপদত পৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে এতিয়া আমাৰ অসমৰ যিবিলাক মাটি নেকি, যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি, সেই মাটিসমূহত যদি কোনো এটা ঘৰৰ 3টা প্ৰজন্মই বহিছে তেতিয়াহে তেওঁলোকে সেই মাটিডোখৰত বহাৰ অধিকাৰ লাভ কৰিব। যদি তেওঁলোকৰ 3টা প্ৰজন্ম সেই মাটিডোখৰত বহি থকা নাই তেন্তে সেই মানুহবিলাকে সেই মাটিসমূহত বহিব নোৱাৰিব বুলি জনাইছে। অজনজাতি আৰু অনুসূচিত জাতিৰ লোকে মাটি দখল কৰিব নোৱাৰিব। VGR আৰু PGR মাটি শীঘ্ৰেই সাৰ্ভে চলোৱা হ'ব বুলি জনাইছে আৰু সন্দেহযুক্ত লোকক সেই মাটিৰ পৰা উঠাই দিয়া হ'ব বুলি জনাইছে। লখিমপুৰকে ধৰি যোৰহাট, নগাঁও, ধুবুৰী কেইবা ঠাইতো এতিয়া শীঘ্ৰেই চলিব সাৰ্ভে। আৰু সেই সাৰ্ভেৰ অন্তত চৰকাৰী যিবিলাক ভূমি আছে সেই চৰকাৰী ভূমিসমূহ যিসকল লোকে অধিগ্ৰহণ কৰি আছে তেওঁলোকৰ পৰা বেদখল মুক্ত কৰিব বুলি জনাইছে। আমাৰ অসমৰ কেইবা ঠাইত ৰিসেন্টলি এটা ঘটনা শুনা পাইছিলে গো মাংসৰ বিতৰ্ক। লখিমপুৰত হৈছিলে, ধুবুৰীত হৈছিলে, নগাঁৱত হৈ গ'ল, যোৰহাটত। এইকেইটা স্থানত গো মাংসৰ বিতৰ্ক হৈছিলে। এইকেইটা স্থানৰ মন্দিৰত গো মাংস উদ্ধাৰ হৈছিলে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যিবোৰ স্থানত গো মাংস উদ্ধাৰ হৈছে সেই স্থানবোৰৰ ওচৰে পাজৰে ট্ৰাইবেল বেল্টৰ মাটি আছে আৰু সেই ট্ৰাইবেল বেল্টৰ মাটিসমূহত কিছু লোকে অবৈধভাৱে দখল কৰি আছে। এতিয়া সেই মাটিবিলাকৰ ওপৰত সাৰ্ভে চলিব বুলি জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু শীঘ্ৰেই সেই সাৰ্ভে চলা মাটিবিলাকৰ পৰা এতিয়া যিসকল লোকে নেকি বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিব বুলি জনাইছে।
গতিকে আপুনিও যদি তেনেকুৱা ধৰণৰ চৰকাৰী মাটিত বহি আছে, ট্ৰাইবেল বেল্ট বা এন ব্লকৰ মাটিত যদি আপোনালোকে বহি আছে, VGR বা PGR মাটিত যদি আপোনালোকে বহি আছে, তেন্তে শীঘ্ৰেই আপোনালোকে ঘৰ খালী কৰি দিয়ক, নহ'লে কিন্তু কোনো ধৰণৰ নটিচ নিদিব, চিধা বুলডোজাৰ লৈ আহিব, আধা ঘণ্টা 1 ঘণ্টাৰ সময় দিব আৰু আপোনালোকৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিব। তো এই কথা মানে এইটো স্পষ্টীকৰণ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। হিমন্ত বিশ্ব শৰ্মাদেৱে এইটোও কৈছে অসমৰ বৰ্তমান সময়ত এনে কিছুমান সত্ৰ আছে যিবিলাক সত্ৰৰ মাটি পূৰ্বতে যথেষ্ট পৰিমাণৰ আছিলে, কিন্তু বৰ্তমান সময়ত সেই সত্ৰবিলাক জৰাজীৰ্ণ অৱস্থাত আছে, মাত্ৰ সত্ৰ বুলিবলৈ 4-5টা খুঁটিহে বাকী আছে, বাকী সকলোবিলাক মাটি বৰ্তমান সময়ত বিভিন্ন বেদখলকাৰীয়ে দখল কৰি আছে। তো তেওঁলোকৰ পৰা এতিয়া সেই সত্ৰৰ মাটিসমূহ বেদখল মুক্ত কৰা হ'ব। যেনে যদি আপোনালোকক ক'বলৈ যাওঁ, আমাৰ লখিমপুৰ লালুকত মানে শুনা অনুযায়ী লখিমপুৰ লালুকত গড়মূৰ নামেৰে এডোখৰ ঠাই আছে আৰু সেই মাটিখিনি হেনো আপোনাৰ সেই গড়মূৰ সত্ৰৰ, মাজুলী গড়মূৰ সত্ৰৰ। এতিয়া সেই মাটিখিনিৰ পৰাও হয়তো চাগে বেদখল মুক্ত কৰিব পাৰে। তাত যে কেৱল আপোনাৰ সেই মুছলমানসকলে বহি আছে তেনেকুৱা নহয়, তাত হিন্দু মানুহো আছে। সকলোবিলাক মানুহ বৰ্তমান মিক্স হৈ আছে, খিচিৰি হৈ আছে। এতিয়া শুনা পোৱা অনুসৰি সেই মাটিবিলাকো বেদখল মুক্ত কৰিব পাৰে বুলি খবৰ ওলাইছে। তো বন্ধু বান্ধৱীসকল, দেখা যাওক, কিন্তু অসম চৰকাৰে এইটো থিৰাং কৰি লৈছে, অসমৰ মাটি য'ত য'ত আছে ত'ত এতিয়া ছাৰ্ভে চলিব আৰু তাৰ পৰা উচ্ছেদ কৰা হ'ব বুলি জনাইছে। গতিকে অসমৰ মাটিত যদি বহি আছে, নিস্থাৰ নাই আপোনালোকৰ, অসমৰ মাটি আপোনালোকে এৰিবই লাগিব, নহ'লে আপোনালোকে বিপদত পৰিব। বাকী আপোনালোকৰ যদি ব্যক্তিগত মাটিও আছে, চৰকাৰক যদি কেতিয়াবা প্ৰয়োজন হয়, কিবা ডাঙৰ কোম্পানীক ধৰি লওক কিবা এটা বিজনেছ স্থাপন কৰিবৰ কাৰণে বা চৰকাৰক ৰাস্তা পদূলি কিবাৰ কাৰণে যদি প্ৰয়োজন হয়, উপযুক্ত পইচা দিব, কিন্তু সেই মাটি আপোনাৰ পৰা লৈ লোৱা হ'ব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।